ৰূপৈহাটৰ বালিকা গৰাজান সংযোগী পথে জলাকলা খুৱাইছে সাধাৰণ জনতা। ৰূপৈহাটৰ বালিকা গৰাজান সংযোগী পথৰ দুৰৱস্থাই ব্যাপক জলাকলা খুৱাইছে পথচাৰীৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক। দীৰ্ঘদিন ধৰি পথছোৱা মেৰামতিৰ অভাৱত প্ৰকাণ্ড দ-গাঁতৰ সৃষ্টি হৈছে, যাৰ বাবে পথছোৱাত প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনাৰ ঘটনা। এই পথছোৱাতে আছে কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়, লাওখোৱা উন্নয়ন খণ্ড, লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ড, লাওখোৱা খণ্ড পশু চিকিৎসালয়, শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বালিকা বিদ্যালয়। এই কাৰ্যালয়সমূহত প্ৰতিদিনে বিভিন্ন কামৰ বাবে শ শ লোক যাতায়াতৰ অনুপযোগী পথছোৱাইদি আহিব লগা হয় কাৰ্যালয়সমূহলৈ। স্থানীয় ৰাইজে পথছোৱা মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ গড়কাপ্তানী বিভাগৰ মন্ত্ৰীক দাবী জনাইছে। আজি প্ৰায় 2005 চনত এই ৰাস্তাখন তদাৰন্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত হৈছিলে। সেই একবাৰেই ইয়াৰ কাম হৈছে। আজি প্ৰায় 18-19 বছৰ হ'ল এই ৰাস্তাত কোনো ধৰণৰ মেৰামতি কাম আজিলৈকে আমি দেখা পোৱা নাই। ইয়াৰ আশে পাশে চাৰিওফালে ৰাস্তা হৈছে, কিন্তু আমাৰ এই ৰাস্তাটো হোৱা নাই। ইয়াৰ পৰা আমি সাংসদ নিৰ্বাচিত কৰিলোঁ গৌৰৱ গগৈ কেইবাবাৰো। সাংসদৰ পুঁজিও আমাৰ ইয়াত আহি ঢুকি নাপালে, MLAৰ পুঁজিটো নাপায়, সাংসদৰো নাপালে। এতিয়া আমি বৰ্তমানৰ চৰকাৰ বিজেপি চৰকাৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা আহ্বান জনাইছিল যাতে আমাক এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি পেলাই ৰাইজৰ চলাচলৰ উপযোগী কৰি তোলে। কাৰণ সিদিনা আজি প্ৰায় এসপ্তাহ 10 দিন আগত এই গাঁতটোতে এটা টমটম আহি পেলাই স্কুলৰ ল'ৰা ছোৱালী লৈ পেলাই ইয়াত পল্টি এটা মাৰি দিলে। মাৰি পেলাই 2-3টা ল'ৰা ছোৱালী দুখ পাইছে। কাৰণ এনেকৈ এটা পৰিস্থিতি আমাৰ ইয়াত হৈছে। ইয়াৰ পৰা 1 কিলোমিটাৰ গ'লে আকৌ ভাল ৰাস্তা। এই 1 কিলোমিটাৰ ৰাস্তা যদি আমাক চৰকাৰে কৰি দিয়ে, তেতিয়াহ'লে আমি মানে এই ওচৰৰ পাজৰৰ ৰাইজ নথৈ আনন্দিত হ'ম। ইয়াৰ লগতে চাওক আপোনাৰ লাওখোৱা উন্নয়ন খণ্ড আছে, শিক্ষা বিভাগ আছে, ভেটেনেৰী হস্পিটেল আছে, এটা প্ৰাথমিক বিদ্যালয় আছে। এইখিনি অহা যোৱাৰ মানুহৰো বহুত অসুবিধা হয়। কাৰণ সেই দূৰ দূৰণিৰ পৰা আমবাগান লাওখোৱাৰ পৰা বাইটাকালিৰ পৰা ইয়াত মানুহখিনি আহে। বহুত দূৰৰ পৰা জলাকলা খোৱা ৰাস্তাটোত অকণমান মেৰামতি কৰাৰ কাৰণে মই চৰকাৰক আহ্বান জনাম। ৰাস্তাখন আপোনাৰ বালিকা ৰাজ্যিক ঘাইপথৰ পৰা এই পশ্চিম শিঙিমাৰী লাজবলাৰ 1 কিলোমিটাৰ ৰাস্তা, আৰু এই ৰাস্তাটো হৈ গ'ল আপোনাৰ ইয়াৰ পৰা বালিকাৰ পৰা ৰাজ্যিক ঘাইপথৰ পৰা একদম গৰাজানলৈ সংযোগী ৰাস্তা। এই ৰাস্তাটো 1 কিলোমিটাৰৰ কাৰণে ৰাইজৰ চলাচল কৰা বহুত অসুবিধা হৈছে। আৰু সেইটো মই প্ৰশাসনক আৰু চৰকাৰক PWD মন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যাতে এই 1 কিলোমিটাৰ ৰাস্তা অতি সোনকালে যদি মেৰামতি কৰি দিয়ে, তেতিয়াহ'লে ৰাইজৰ চলাচল কৰাৰ বাবে এটা সুন্দৰ পথ হ'ব। আৰু ইয়াত আপোনাৰ সঘনাই এক্সিডেণ্ট হৈ থাকে। সিদিনাও ইয়াত এক্সিডেণ্ট হৈছে। ডাঙৰ গাঁতটো আপোনালোকে পিছফালে দেখিছে। এই গাঁতটোতে আপোনাৰ টমটম এখন পৰি পেলাই স্কুলৰ ল'ৰা ছোৱালীয়ে দুখ পাইছে। আৰু ইয়াৰ বহুত ল'ৰা ছোৱালী স্কুললৈ যায়। আজিকালি শিক্ষাৰ লগত ল'ৰা ছোৱালী জড়িত। স্কুলত যোৱাৰ পিছত এই স্কুলৰ ল'ৰা ছোৱালীকেইটাৰ বহুত অসুবিধা হৈছে। সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ বহুত অসুবিধা হয়। সেইকাৰণে মই প্ৰশাসনক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, দক্ষ মন্ত্ৰী, দক্ষ চৰকাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে এইখিনি কাম অতি সোনকালে কৰি দিয়ে। ইয়াৰ লগত আমাৰ এই ৰাস্তাৰ লগতে গাতে লাগি থকা লাওখোৱা উন্নয়ন খণ্ডটো আছে। এইফালে আমাৰ BO অফিচ আছে, ভেটেনেৰী আছে, ব্লক ভেটেনেৰী, আমাৰ প্ৰাথমিক বিদ্যালয় আছে। এইখিনি থকাৰ স্বত্তেও এইখন ৰাস্তা যে ইমানেই বেয়া আপোনালোকে নিজে দেখিলেও গম পাব। সেইকাৰণে মই বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই 1 কিলোমিটাৰ ৰাস্তা আমাক অতি সোনকালে মেৰামতি কৰি দিয়ক। আমি চলাচল কৰাৰ কাৰণে এটা সুবিধা হ'ব, সা সুবিধা হ'ব, ৰাইজৰো এটা সুবিধা হ'ব, ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা সা সুবিধা হ'ব। সেইকাৰণে মই বিভাগীয় মন্ত্ৰীক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি 15 বছৰ হৈ গ'ল। 15 বছৰ ধৰি আমি ইমান বেয়া ৰাস্তাত চলি আছোঁ। আৰু ইমান বেয়া ৰাস্তা ৰাতি চলিব নোৱাৰোঁ। কাৰেণ্ট নাইকিয়া হৈ যালে এনেকুৱা লাগে যেন আমি খান্দাত পৰি গ'লোঁ, পুখুৰীত পৰি গ'লোঁ। এইটো ইমান চৰকাৰ, কংগ্ৰেছ চৰকাৰ আছিল যেতিয়া, গভৰ্ণমেণ্ট আছিল যেতিয়া এইটো ৰাস্তা বনাইছিল আজি 15 বছৰ আগত। এতিয়া ৰাস্তাখিনি এনেকুৱা বেয়া হৈছে, মানুহ চলিব বহুত অসুবিধা হৈছে। আৰু স্কুলৰ ল'ৰা ছোৱালী যে গৈ আছে সেইবিলাক আহোঁতে যোৱাতে পানীত পৰি যায়, কাপোৰখিনি আপোনাৰ লেতেৰা পেতেৰা হৈ যায়, বোকা পৰি যায়। এনেকুৱা আমি চৰকাৰক অনুৰোধ জনাওঁ যাতে এইটো ৰাস্তাটো সোনকালে বনাই দিয়ে, যাতে ৰাইজৰ অলপ সহায় হয়। এটা মানুহ যদি বেমাৰত পৰে এইটো ৰাস্তাই অহা যোৱা কৰিব লাগে, নিব নোৱাৰে। এই ৰাস্তাটো মানে অতি সোনকালে আমাক চৰকাৰক মই অনুৰোধ জনাওঁ যাতে অতি সোনকালে এই ৰাস্তাটো চৰকাৰে যাতে আমাক
বনাই দিয়া অলপ সহায় কৰে। ব্যুৰো ৰিপৰ্ট, ডিটক্স এনি